3000 টকা দিব বুলি কয় ফাইনেল এনাউন্সমেণ্ট কৰে ততালিকে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অৰুণোদয় আঁচনিৰ নতুন আপডেট আৰু নতুন নীতিসমূহৰ বিষয়ে চৰকাৰে অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকক কেইটামান নিয়ম নীতি বান্ধি দিছে আৰু এই নিয়ম নীতিসমূহ যদি আপোনালোকে মানি নচলে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ সক্ষম নহ'ব পূৰ্বৰ যিখিনি নিয়ম আছিল সেই নিয়ম নীতিৰ বাহিৰেও আপোনালোকক এতিয়া নতুন কিছুমান নিয়ম নীতি বান্ধি দিছে এই নিয়ম নীতিখিনি যদি আপোনালোকে এটাও পালন নকৰে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ সক্ষম নহ'ব যিখিনি মহিলা অৰুণোদয় আঁচনি পাই আছিলে তেওঁলোকেও এই নীতি নিয়মসমূহ মানি চলিব লাগিব আৰু যিখিনি মহিলাই নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্ম জমা দিব তেওঁলোকেও এই নীতি নিয়মসমূহ মানি চলিব লাগিব আৰু দুয়োপক্ষ মহিলাই অৰুণোদয় আঁচনি পাই থকা মহিলাসকলেও এইবাৰ অৰুণোদয় ফৰ্ম জমা দিব লাগিব আৰু অৰুণোদয় আঁচনি যিখিনি মহিলাই পোৱা নাছিলে তেওঁলোকেও এই অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ জমা দিব লাগিব মানে আপোনালোকৰ গোটেইবিলাক মহিলাই সকলোখিনি মহিলাই একেলগে এই ফৰ্মবোৰ জমা দিব লাগিব নতুনকৈ ভেৰিফিকেশ্যন হ'ব তাৰপিছত এপ্ৰুভেল হ'ব তাৰপিছত আপোনালোকে সকলো তথ্য ভালকৈ দিব লাগিব আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি ডকুমেণ্ট সকলো ঠিকে ঠাকে থাকিব লাগিব যেনে ধৰক আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি ৰেচন কাৰ্ড সকলোখিনি তথ্য আপোনালোকৰ নামটো সকলোতে শুদ্ধ থাকিব লাগিব কিছুমান আকৌ আপোনালোকক নিয়ম নীতি বান্ধি দিছে সেই নিয়ম নীতিসমূহ আপোনালোকে মানি চলিব লাগিব আপোনালোক সকলোৱে তো আজিৰ ভিডিঅ'ত আমি সেইখিনি আলোচনা কৰিম কি নীতি নিয়ম বান্ধি দিছে কি নথিপত্ৰ লাগিব আৰু বহুতে ভাবি আছে যে 1250 টকাকৈ পাবনে 3000 টকাকৈ পাব এইটো আজিৰ ভিডিঅ'ত আপোনালোকক ক্লিয়াৰ কৰি দিম গতিকে এতিয়া ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব কোনো ধৰণৰ স্কিপ নকৰিব যদি আপোনালোকে কিবা স্কিপ কৰে তেনেহ'লে কি হ'ব আপোনালোকে কিছুমান মিছ কৰি দিব বা কিছুমান নিয়ম আপোনালোকে গম নাপাব তাৰ ফলত কি হ'ব এই অৰুণোদয় আঁচনিটো টকা পাবলৈ সক্ষম নহ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ম যে মোৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি থওক কাৰণ অনাগত দিনত যিখিনি আপোনালোকৰ অৰুণোদয় আপডেট আহিবলগীয়া আছে মোৰ চেনেলৰ বেলেগ চেনেলকৈ এদিন হ'লেও আগত পাব ইয়াতে ছাবস্ক্ৰাইব বটানটো আছে ছাবস্ক্ৰাইব বটানটো টিপি দি কিনে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক তাৰপিছত আপোনালোকে মোৰ নটিফিকেশ্যনবোৰ পাই থাকিব তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম নিয়মটো হৈছে আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে আপোনাৰ সেই ডকুমেণ্টত আপোনাৰ নামটো একেবাৰে সেম হ'ব লাগিব একে হ'ব লাগিব মানে আপোনালোকৰ কিছুমানৰ অ হৈ আছে কিছুমান জায়গাত এ হৈ আছে ধৰক আপোনালোকৰ আধাৰ কাৰ্ডত এ হৈ আছে ভোটাৰ আইডিত অ হৈ আছে বা আই হৈ আছে বা ডাবল ই হৈ আছে নামটোত তেনে ধৰণৰ মিছমেচ হ'লে কিন্তু এইবাৰ অৰুণোদয় আঁচনি আপোনালোকে নাপাব পূৰ্বৰ নিয়মতকৈ এইবাৰ অৰুণোদয় আঁচনিৰ নিয়ম নীতিসমূহ বহুতো সালসলনি হৈছে সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে আপোনালোকৰ যিখিনি নথিপত্ৰ আছে মই আপোনালোকক আগতে কৈ আছিলোঁ যদি মোৰ আগৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে তেনেহ'লে আপোনালোকে গম পাব তো এতিয়া আপোনালোকে এতিয়া সময় আছে যদি আপোনালোকে এতিয়াও আপোনাৰ ডকুমেণ্টত কিবা নথিপত্ৰত নামটো মিছমেচ হৈ আছে আপোনালোকে অতি সোনকালে ঠিক কৰি ল'ব কাৰণ আপোনালোকে এই অৰুণোদয় আঁচনি এবাৰ ফৰ্ম জমা লোৱাৰ পিছত আৰু বহুকেইদিন ফৰ্ম জমা নলয় যিহেতু আপোনালোকে অতি সোনকালে আপোনাৰ নামবোৰ যদি মিছমেচ হৈ আছে আপোনালোকে অতি সোনকালে ঠিক কৰি ল'ব এইটো হ'ল প্ৰথম নিয়মটো 2 নম্বৰ নিয়মটো হৈছে আপোনালোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ মানে আপোনালোকৰ য'ত আছে সেই জাগাখিনিৰ আপোনালোকৰ প্ৰমাণপত্ৰ লাগিব মানে এড্ৰেছ প্ৰুফ আপোনালোকৰ লাগিব আপোনালোকে যে তাত বাস কৰি আছে সেই জাগাখিনি যদি আপুনি যদি মানুহ হয় তেনেহ'লে আপোনালোকৰ তাৰে এখন ডকুমেণ্ট লাগিব যেনে ধৰক আপোনালোকৰ আধাৰ কাৰ্ড হওক ভোটাৰ আইডি হওক নাইবা আপোনালোকৰ PRC হওক আধাৰ কাৰ্ড ভোটাৰ আইডি PRC একেইখন এই তিনিখনৰ ভিতৰত আপোনালোকৰ এখনত যদি আছে তেনেহ'লে হৈ যাব তাৰপিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰ লিংকটো এতিয়া হৈ থাকিব লাগিব OTP যাব লাগিব ঠিক আছে তো চৰকাৰে কৈছে যে আধাৰ লিংক থকা মোবাইল নম্বৰটো এইবাৰ লাগিব হয়তো আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে এইবাৰ লিংক কৰা হ'ব আপোনালোকৰ অৰুণোদয় আঁচনিটো যিসকল মহিলাৰ আগত কিবা এটা বেলেগ মোবাইল নম্বৰ দিয়া আছিল এতিয়া আপোনালোকৰ কিবা বেলেগ মোবাইল নম্বৰ আছে OTP নাযায় তেনেহ'লে অতি সোনকালে আপোনালোকৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো চেঞ্জ কৰি লওক নহ'লে আপোনালোকে কিবা বিপদত পৰিব পাৰে যেনে ধৰক আপোনালোকৰ ফৰ্ম ফিল আপ কৰোঁতে বা আপোনালোকে ফৰ্মখন জমা দিওঁতে কি হ'ব পাৰে আপোনালোকৰ আধাৰ কাৰ্ডৰ OTP লাগিব পাৰে তো সেইকাৰণে আপোনালোকে কি কৰিব আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো আপোনালোকে আজিয়ে চেঞ্জ কৰি ল'ব নহ'লে আপোনালোকে পিছত কি হ'ব আপোনালোকে বিপদৰ সন্মুখীন হ'ব পাৰে গতিকে আজিয়ে আপোনালোকে মোবাইল নম্বৰৰ যিটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ আছে সেইটো চেঞ্জ কৰি ল'ব এতিয়া 3 নম্বৰটো নিয়ম হৈছে কি 3 নম্বৰ নিয়মটো সবচে আপোনালোকৰ ইম্পৰ্টেণ্ট 3 নম্বৰটো নিয়ম হ'ল আপোনালোকৰ বেংক একাউণ্টৰ লগত DBT লিংক হৈ থাকিব লাগিব DBT লিংক মানে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক হৈ থাকিব লাগিব বহুতে ভাবে যে বেংক একাউণ্টখন খোলাৰ সময়ত তেওঁলোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড আৰু পান কাৰ্ড দিছিলে সেইটোৱে বেংক একাউণ্টৰ লগত DBT লিংক কিন্তু সেইটো আচলতে DBT লিংক নহয় DBT লিংক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে হৈছে আপোনালোকৰ এতিয়া অৰুণোদয় যিখিনি আঁচনি আছে সেই অৰুণোদয় আঁচনিৰ টকাবিলাক আপোনালোকৰ ডাইৰেক্ট একাউণ্টত নিদিয়ে আপোনালোকক ডাইৰেক্ট
আধাৰ কাৰ্ডত দিয়ে, যাতে আপোনালোকৰ কোনো থাৰ্ড পাৰ্টি আহি নাযায়। বেংকত দিয়াৰ লগে লগে 2-3 দিন সময় লাগি যায়। তো যাতে আপোনালোকে আজিয়ে চৰকাৰে যদি আপোনালোকক অৰুণোদয় আঁচনিৰ টকাখিনি দিয়ে, যাতে আজিয়ে আপোনালোকে লাভ কৰিব পাৰে। মানে 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিৰ টকাবিলাক পাই যাব DBT লিংকৰ জৰিয়তে। আগৰ দিনত বেলেগ প্ৰচেছ আছিল। এতিয়া আপোনালোকৰ DBT লিংকৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ টকাবিলাক দিয়ে। ধৰি লওক আপোনালোকক 10 তাৰিখে, প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাবিলাক দিব। তো আগৰ দিনত কি হৈছিল, 10 তাৰিখে দিয়াত কি হৈছিল, বহুতৰে একাউণ্টত 13 তাৰিখ, 14 তাৰিখ, 15 তাৰিখলৈকে গুচি গৈছিল। তো এতিয়া আপোনালোকৰ সেইটো নহয়, ডাইৰেক্ট এতিয়া কি কৰিব, চৰকাৰৰ তাত আপোনালোকৰ আধাৰ কাৰ্ডবিলাক থাকিব, আধাৰ কাৰ্ডৰ নাম্বাৰবিলাক থাকিব। আধাৰ কাৰ্ডৰ নাম্বাৰবিলাক মাৰাৰ লগে লগে তেওঁলোকৰ আপোনাৰ একাউণ্টত, আপোনাৰ আধাৰ কাৰ্ডত সোমাই যাব টকাবিলাক, ঠিক আছে। আৰু যিখন আধাৰ কাৰ্ড আপোনালোকৰ বেংক একাউণ্টৰ লগত লিংক থাকে, সেই একাউণ্টতে আপোনালোকৰ লগে লগে আধাৰ কাৰ্ডৰ টকাখিনি সোমাই যাব। মানে DBT লিংকৰ জৰিয়তে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকাবিলাক সোমাই যাব। এইটো হৈছে DBT লিংক। যদি আপোনালোকে DBT লিংক কৰা নাই, তেনেহ'লে আজি আপোনালোকে DBT লিংক কৰিব লাগিব বেংক একাউণ্টৰ লগত, ঠিক আছে। যদি আপোনালোকে DBT লিংক নকৰে, তেনেহ'লে আপোনালোকৰ অৰুণোদয় আঁচনি নাপাব, এইটো 100% চিয়'ৰ। আপোনালোকৰ যদি DBT লিংক নাথাকে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি কেতিয়াও নাপাব। গতিকে DBT লিংক থকাটো জৰুৰী। বহুতে ভাবি আছে কি বেংক একাউণ্টৰ খোলাৰ সময়ত তেওঁলোকে আধাৰ কাৰ্ড দিছিল, পান কাৰ্ড দিছিল, কিন্তু এইটো নহয়। আপোনালোকে DBT লিংকটো বেলেগকৈ কৰিব লাগিব। যদি আপোনালোকে নাজানে, আপোনাৰ যিটো বেংকত একাউণ্ট আছে তাত আপোনালোকে গৈ সুধি ল'ব, তাত আপোনালোকক DBT লিংক কৰাই দিয়া হ'ব। তো এইটো আছিল 3 নম্বৰ নিয়ম। 4 নম্বৰ নিয়মটো হ'ল, আপোনালোকৰ পৰিয়ালৰ সদস্য কোনো এজন সদস্য চৰকাৰী চাকৰি কৰিব নালাগিব। যেনে 3rd গ্ৰেড হওক, 4th গ্ৰেড হওক, যিকোনো চৰকাৰী চাকৰি হওক, শিক্ষক শিক্ষয়িত্ৰী হওক, যিকোনো ধৰণৰ চৰকাৰী চাকৰি আপোনালোকৰ পৰিয়ালত থাকিব নোৱাৰিব। আগৰ দিনত কি হৈছিল, চৰকাৰী চাকৰি থাকিলেও অৰুণোদয় আঁচনি পাইছিল, কিন্তু এতিয়া সেইটো নহ'ব। চৰকাৰী চাকৰি যদি আপোনালোকৰ ঘৰত আছে, আপোনালোকৰ পৰিয়ালত আছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি নাপাব আৰু আপোনালোকে ফৰ্ম জমা নিদিব, কাৰণ আপোনালোকৰ কিবা সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি কোনোবা ব্যক্তি আছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্ম জমা নিদিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পায়ো আছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিটো ডিএক্টিভ কৰিবলৈ ক'ব। কাৰণ কিয়, আপোনাৰ কাৰণে নহয়, যিজনে আপোনালোকৰ চৰকাৰী চাকৰি আছে তেওঁৰ কাৰণে কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে আপোনালোকে কি কৰিব, যদি আপোনালোকে অৰুণোদয় আঁচনি পায়ো আছে, যদি আপোনালোকৰ চৰকাৰী চাকৰি কৰা ঘৰত আছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিটো কৰ্তন কৰাৰ বাবে এপ্লিকেশ্যন কৰিব। আৰু আপোনালোকে যদি নতুনকৈ এপ্লিকেশ্যন কৰিম বুলি ভাবি আছে, চৰকাৰী চাকৰি ঘৰত আছে, আপোনালোকে এপ্লিকেশ্যন নকৰিব, কাৰণ আপোনালোকৰ কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে। 5 নম্বৰ নিয়মটো হৈছে আপোনালোকৰ নথিপত্ৰ। কি নথিপত্ৰ মই আপোনালোকক এতিয়া কৈ আছোঁ। আপোনালোকক প্ৰথমতে লাগিব আধাৰ কাৰ্ড, তাৰপিছত লাগিব আপোনালোকক ভোটাৰ ID, তাৰপাছত লাগিব আপোনালোকৰ বেংক পাছবুক, তাৰপিছত লাগিব আপোনালোকৰ ৰেচন কাৰ্ড। এইকেইখন ডকুমেণ্ট হ'লে আপোনালোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বেংক একাউণ্টৰ লগত DBT লিংক থকাটো জৰুৰী। এইখিনি হ'ল আজিৰ নিয়ম। আৰু বহুতে ভাবি আছিল যে 1250 টকা পাব নে 3000 টকা পাব। এতিয়া মই আপোনালোকক কৈ আছোঁ, যিটো আপোনালোকৰ চৰকাৰী যিটো চৰকাৰী এনাউন্সমেণ্ট এতিয়ালৈকে ফাইনেলিজ কৰা নাই। 1250 টকাকৈ দিব নে 3000 টকাকৈ দিব, এতিয়ালৈকে তেওঁলোকে চৰকাৰীভাৱে এনাউন্সমেণ্ট কৰা নাই। যেতিয়ালৈকে চৰকাৰীভাৱে এনাউন্সমেণ্ট নকৰে, তেতিয়ালৈকে আমি একো ক'ব নোৱাৰিম বা আপোনালোকেও গম নাপাব। বহুতে কৈ আছে যে 1250 টকা পাব নে 3000 টকা পাব, কিন্তু এতিয়ালৈকে ফাইনেলিজ হোৱা নাই। কিন্তু এইটো নহয় যে চৰকাৰে 3000 টকা নিদিব পাৰে। এতিয়ালৈকে কথা চলি আছে, 1250 টকা দিব নে 3000 টকা দিব, এতিয়ালৈকে কথা চলি আছে, এতিয়ালৈকে ফাইনেল হোৱা নাই। 3000 টকা যে আপোনালোকক দিব, এইটো কথা কিন্তু চলি আছে এতিয়ালৈকে ফাইনেল হোৱা নাই। যেতিয়াই এই ফাইনেল হয়, যেতিয়াই 3000 টকা দিব বুলি কয়, ফাইনেল এনাউন্সমেণ্ট কৰে, ততালিকে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। গতিকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ইয়াতে ছাবস্ক্ৰাইব বটানটো আছে, তাত আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক। বেলেগ চেনেলকৈ এদিন হ'লেও অৰুণোদয় আঁচনি ৰিলেটেড আপডেট মোৰ চেনেলত পাব আৰু সঠিকভাৱে পাব। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।